ৰহা সমষ্টিৰ কচুৱাৰ গৰুবান্ধা বৰাপাম গাঁৱৰ পথৰ বিধ্বস্ত ৰূপ। চৰকাৰ আহে, চৰকাৰ যায়, তথাপিও ৰহা সমষ্টিৰ কচুৱাৰ এটাও পথ মেৰামতি হোৱা নাই। ৰহা সমষ্টিৰ কচুৱাৰ গৰুবান্ধাৰ পৰা বৰাপাম গাঁও সংযোগী মাত্ৰ 1 কিলোমিটাৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক। প্ৰায় 20 বছৰ ধৰি কেঁচা পথেৰে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে। জনপ্ৰতিনিধিক বাৰংবাৰ অৱগত কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ। এজাক বৰষুণত বোকাময় হৈ পৰে পথছোৱা। পথছোৱাৰ বাবে শিক্ষাৰ্থী যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে যাতায়াতৰ বাবে। আনকি বিপদৰ সময়তো জৰুৰীকালীন সেৱা গাঁওখনলৈ যাব পৰা নাই পথছোৱাৰ বাবে। সেয়েহে চৰকাৰক উক্ত পথছোৱাৰে যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ আহ্বান জনায়। এই যে আমি দুখীয়া এই যে ল'ৰা ছোৱালীবিলাক লৈ পেলাই পঢ়িছোঁ, কিবা এটা ডেলিভাৰী কি চলে, আমি এই ডেলিভাৰী লৈ যাব নোৱাৰোঁ, বা এই গৰু ছাগলী এইবিলাক যে লৈ পেলাই যাব নোৱাৰোঁ, এনেকুৱা এটা বিপদত পৰিছোঁ। কিন্তু এই যে আমি আজি 45 বছৰ হৈ গ'ল, মই এই চৰকাৰৰ ওচৰত ভোট দি আছোঁ, কিবা হেৰি কৰি আছোঁ, চৰকাৰৰ লগত যোগাযোগ আছে। আৰু এই ৰাস্তাটো মোৰ দেউতা থাকোঁতে, মোৰ দেউতাৰ নাম যোগেশ চৰকাৰ, মই যোগেশ চৰকাৰৰ ল'ৰা। এই মোৰ দেউতা থাকোঁতে ইয়াতে মিনিষ্টাৰ আহিছিলে, MLA আহিছিলে, আমাৰ ৰহাৰ তৰুণ ৰহাৰ হেৰি আহিছিলে, আনন্দ বৰা আহিছিলে, পীযুষ হাজৰিকা আহিছিলে, আৰু গোবিন্দাস আহিছিলে। গোবিন্দাস আমাৰ যেতিয়া আমাৰ হেৰি আছিলে, গোবিন্দাসো আহিছিলে। আহি পেলাই এই ৰাস্তাটো মানে কৈছে, আমাৰ দেউতাক কৈছে যে চৰকাৰ আপোনাৰ ৰাস্তাটো আমি আপোনাৰ ঘৰত আহিছোঁ, খোৱা বোৱা কৰিছোঁ, আপোনাৰ ৰাস্তাটো আমি যেনে তেনে হ'লেও মানে ৰাস্তাটো পকী কৰি দিম। কিন্তু এই অৰ্ডাৰটো মানে দিছিলে চৰকাৰে আমাৰ মামাৰ আমলত। মামা যেতিয়া মানে হেৰি মুখ্যমন্ত্ৰী হ'ল, এই মামাই মানে হেৰি কৰি দিছিলে। কিন্তু দেওয়াৰ পাছতেই এই ঠিকাদাৰ আৰু আমাৰ গাঁৱৰ কিছুমান লিডাৰবিলাক আছে, লিডাৰটো নাম ক'ব নোৱাৰোঁ, কিন্তু এই লিডাৰবিলাকে আৰু ঠিকাদাৰে এই আমাৰ ৰাস্তাটো গাইড কৰি দিলে। কিন্তু গাঁওখনৰ নাম বৰাপাম, এইটো পঞ্চায়ত পমিলা পঞ্চায়ত, সমষ্টিটো আমাৰ ৰহা সমষ্টি আছিলে। আমাৰ দীৰ্ঘদিনীয়া যিটো আমাৰ সমস্যা যিটো আছে, সেইটো আজি 5 বছৰ দিনৰ পৰা আমি যিটো সমস্যা আমাৰ দূৰ হোৱা নাই। ৰাস্তা যিটো আমাৰ পকা যিটো হ'বলগীয়া আছিলে, আমাৰ ৰাস্তাটো আহিছে, অহাৰ পাছতো আমাৰ ৰাস্তাটো ক্লিয়াৰ হোৱা নাই। আমি তেতিয়ালৈকে আমি এইটোৱে মানে আবেদন কৰিছোঁ, যেনিবা ধৰক ৰাস্তাটো আমাৰ আহিব লাগে সোনকালে আমাৰ ৰাস্তাটো হ'ব লাগে, কামটো বহুত ফাষ্ট হ'ব লাগে। আমি সেইটোৱে চৰকাৰৰ ওচৰত মানে আমি আবেদন কৰিছোঁ। মানে এইটো আমাৰ কি ক'ম আৰু, বৰষুণ দিলে যাব নোৱাৰোঁ, অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হয়। আৰু মানে ইয়াত বানপানী হয়, বানপানী হ'লে আৰু অসুবিধা হয় আমাৰ। আমি এইখিনি ৰাস্তাত খোজকাঢ়িব নোৱাৰোঁ। ৰাস্তাটো পকা হ'লে আমি যেনিবা খোজকাঢ়ি যাব পাৰিলে, এতিয়া কেঁচা ৰাস্তাটো পানী হ'লেও আমি খোজকাঢ়ি যাব নোৱাৰোঁ। এম্বুলেঞ্চো নাহে, গাড়ী এখনো ভালকৈ নোসোমায়। আমি বহুত এইটো সমস্যা আমি ভুগি আছোঁ। আমি সেইটো বিচাৰিছোঁ, আমাৰ ৰাস্তাটো সোনকালে আমাৰ সেইটো কামটো হওক, হোৱাটোহে বিচাৰিছোঁ। বহুত বছৰ গ'ল বুজিছোঁ, আমাৰ ৰাস্তাটো এই চেংচন হৈছে। আমাৰ ৰাস্তাটো এতিয়াও হোৱা নাই। আমি ইমান দুখীয়া গাঁও, আমাৰ পিছপৰা চৰকাৰে থৈ দিছে। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, বেমাৰী এটা হ'লে কান্দ কৰি পেলাই চাট নিব লাগে, চাইকেল এখন লৈ পেলাই ল'ৰা ছোৱালী যাব নোৱাৰে। আমি চৰকাৰতে সদায় ভোট দি আছোঁ, দিছোঁ, চৰকাৰে আমাৰ গাঁওখন একদম নেদেখে। আমি কেনেকৈ চলিম, সেইটো আমাৰ কথা। আমাৰ ৰাস্তাটো চৰকাৰে কেনেকৈ কি কৰিব লাগে, আমাৰ সেইটো আমাৰ দৰকাৰ। আমাৰ ৰাস্তাটো প্ৰব্লেম হৈ ডাঙৰ, আমি চলিব নোৱাৰিম। বেমাৰী এটা হ'লে কান্দ কৰি নিব লাগে আমাৰ, সেইটো চৰকাৰে কিয় নেদেখে। ৰাস্তাটো হৈ গ'ল, আজি ইমান দিন হ'ল, ক'ত গ'ল, কি হ'ল, এইটো আমি ক'ব নোৱাৰিম। এইটো আমাৰ কথা। ইয়াৰ পৰা 450 কিলোমিটাৰ পঞ্চায়ত হয়। সেইটো আমাৰ ৰাস্তা হৈ গ'ল। সেইটো ৰাস্তাৰ কাৰণে আজি আমি ভুগি আছোঁ। সেইটো আমাৰ কথা। আমাৰ ৰাস্তাটো কেনেকৈ দিব লাগে চৰকাৰে, অতি সোনকালে আমাৰ ৰাস্তাটো লাগে। MLAৰ ওচৰত দৌৰি আছোঁ, ক'ত গৈছোঁ, আৰু আমি যোৱাৰ পিছতো মানে একো কাম কৰা নাই, কোনো অহা নাই এতিয়ালৈকে। সেইকাৰণে আমি সাংবাদিকৰ ওচৰত মানে এটাই প্ৰাৰ্থনা আমাৰ, মানে চৰকাৰৰ ওচৰত এইটো মানে ক্লিপটো যাব লাগে, আৰু আমাৰ ৰাস্তাটো চাই চিতি দিব লাগে। ল'ৰা ছোৱালী একেবাৰে মানে যাবই নোৱাৰে, মানে এনেকুৱা বোকা হৈ যায়, বৰষুণ দিলে মানে পানী হৈ যায়, আৰু চাইকেল বাইক কোনো মানে যাব নোৱাৰে ৰাস্তাটোত। এইটো চাই চিতি অকণমান দিব লাগে। কিন্তু আমাৰ কামটোতো কৰা নহা নাই, এনেই পৰি আছে আমাৰ গাঁৱটো। মানে বহুত অসুবিধা, মানে ক'বই নোৱাৰি, ইমান অসুবিধা আমাৰ গাঁৱত। ল'ৰা ছোৱালী স্কুলত যাব। এটি আমি আহ্বান জনাই আছোঁ, আমাৰ ৰাস্তাটো, আমাৰ গাঁৱটো মানে অকণমান চাব লাগে।
চাব লাগে মানে একেবাৰে মানে চৰকাৰৰ মানুহ মানে ভিতৰত মানে অহাই নোহোৱা হ'ল এইটো বস্তু চাবলৈ এনেকুৱা হৈ গৈছে একেবাৰে মানে পিছফালত পৰি আছে আমাৰ গাঁৱটো এইটো একদম মানে 12 পাম্প হয় গাঁৱটোৰ নাম এইটো